শদিয়াৰ পৰা ধুবুৰীলৈ বিকি পাতে যোনজন মৰি গ'ল তেওঁ বহুত এজন ডাঙৰ ভকত বহুত ডাঙৰ ভকত সি যে এনেকুৱা হ'ব বুলি নাজানো আজি 5 দিনে নোহোৱা হৈছে 30 তাৰিখৰ পৰা নাই তেওঁৰ যে সবে বিচাৰা বিচাৰি কৰি আছে কি হ'ল কি কথা পিছত শুনিছো তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁক হত্যা কৰা বুলি শুনিছো শুনি কিনে বহুত দুখ লাগিছে কিন্তু তেওঁ যে আমাৰ নামঘৰৰ ওচৰতে ওলমাই থৈ দিছে আজি গম পালো কিন্তু তেওঁ যে ইমান খন্ত বিচাৰি যে নিজৰ গাঁওখনতে এনেকুৱা হ'ব আমিতো গম পোৱা নাছিলো মানে আজি গম পালো সেইটো গম নাপাও কিহৰ কাৰণে কিন্তু দুইটা সেইটো গম নাপাও খালি একেলগ গোটেই গাঁও য'তে যায় নাম ধৰিব তেওঁ গোটেইকেইটা একেলগে যায় দুইজন ভকতে ল'ৰাটো নাই বুলি শুনা পালো 9:30মান বজাত আমি দিনত সোমবাৰে মঙলবাৰে ৰাতিপুৱা দেখা পাই পেলাই আমাক নামলৈ মাতিছিল ল'ৰাটো ক'লৈ গৈছিল সেইদিনাখন তেওঁলোকে নাম পাতিছে বোলে মা মোকো ভিজাই থৈ গৈছে তাৰপিছত ল'ৰাটো নাই বুলি নাই ক'লৈ গ'ল বিচাৰা বিচাৰি কৰা খবৰা খবৰি কৰা তাৰপিছত কৈছে কি এনেকৈ কৈ থাকোঁতে আৰু দিন বেছি হৈ গৈ আছে এনেকৈ লাজ চাজ ক'ৰবাত পৰিছে অকণমান চেকআপ কৰা যে মানুহ পঠাই দিয়া চোৱা আমাৰ সমাজৰ মেইন মানুহ তেওঁহে আছিল 1 নম্বৰ নামৰ পোষ্টাৰ হৈছিল মোতকৈ ওপৰত আছিল মই হেৰিটো একশৰণ ভাগৱতীয়া সমাজ ভকত আছিল তেওঁৰ নাম বিটি দাস 30 তাৰিখৰ পৰা ৰাতি 30 তাৰিখৰ পৰা নাই 10:30টাৰ পৰা গাঁৱৰ ল'ৰাই এনেকৈ সদায় ভাত পানী খাই তেওঁ ফুৰে অলপ মোবাইলটো লৈ ফুৰিবলৈ আহোঁতে এইফালেদি কিবা লাগিছিল নে ইয়াতে লাগি কিনে এই ল'ৰাটোৰ নামটো নাজানো এইটো মোহন কি নাম এই ইয়াৰ নাম কি আছিলে নহয় হেৰি মোহনৰ পুতেকৰ নাম বিকি বিটি দাস ইয়াৰ নাম এটা পিতাই আৰু এটা বিটি এই যে বিনয় দাস সি যে লগত আছে আমি নাজানো সি কিন্তু লগতে এনি টাইম থাকে আগে পিছে সিজাই বুঢ়া ল'ৰাটো কিন্তু সি যে মানুহ যে এইটো কেছ হৈছে ইমান দিনে সি কোৱাই নাই এই 2 নামঘৰৰ চাপত মাৰি কিনে সেইফালে জংঘলত পেলাই থৈ দিছে এই যে সেইটো লৰচা লগা বুলি তেওঁ নিজে স্বীকাৰ কৰিছে থানাত কোনে আমি থানাত আজিহে গম পালো থানাত তেওঁ স্বীকাৰ কৰোঁতে গম পাইছে মই মোক ছাৰহঁতে বহুৱাই লৈছে